ये गाड़ी में ये गाड़ी में ये कस्टम মানুহে কৰিছে আৰু এতিয়ালৈকে প্ৰশাসনৰ হাতত ইহঁত মানুহখিনি নি পেলাই লৈ গৈছে। ইহঁতক মই মানে উচিত তদন্ত কৰক, তদন্ত কৰি পেলাই যিখিনি দোষী সেই দোষীবিলাকক উচিত শাস্তি দিয়ক আৰু যাতে কোনোমতে মানে ভাল সাৰি যাব নোৱাৰে। যিখিনি দোষী আছে সেইখিনিক যি কৰিব লাগে প্ৰশাসনে কৰক। মোৰ প্ৰশাসনৰ ওচৰত মোৰ অনুৰোধ। দেখা পোৱা গৈছে আৰু অভিযোগ উত্থাপন হৈছে যে আৰু পূৰ্বতেও বহু ঘটনা সংঘটিত হৈছে, এনেকুৱা হয় নেকি? পূৰ্বতে ঘটনা সংঘটন আমি এনে শুনিছোঁ, কিন্তু আমি মানে দেখা পোৱা নাই। গতিকে সেইটো আমি সেই হিচাপে আমি বেছি ক'ব নোৱাৰোঁ। কিন্তু তথাপিও মানে সেনেকুৱা কথা মানে মাজে মাজে ওলায়। কিন্তু সেইবিলাক কথা আমি নিজে যিহেতু মানে প্ৰত্যক্ষদৰ্শী নহয়, সেইটোৰ কাৰণে আমি মানে বিশেষকৈ ক'ব নোৱাৰোঁ। এইবাৰ যিখিনি ঘটনা ঘটিছে অমানৱীয় ঘটনা, আৰু মই নিজে কিন্তু ভিডিঅ'টো পোৱা নাই। কিন্তু ভিডিঅ'টো পালে হয়তো মই ভালকৈ ক'ব পাৰিলোঁহেঁতেন, কিন্তু ভিডিঅ'টো পোৱা নাই। কিন্তু গোটেই মানুহখিনিয়ে যিখিনি জানিছে, তো বেয়া এটা কথা হৈছে। কাৰণ আমি নপোৱাৰ আগতে যে ক্ৰাইম ব্ৰাঞ্চে গম পাইছে, এইটোহে বেয়া কথা হৈছে। আমাৰ এখন মানে যিটো মানে আমাৰ জেগা আৰু অঞ্চল, এইটো এটা বহুত বদনামীয় হৈছে। আৰু এইটো মই প্ৰশাসনক এইটোৱে ক'ব বিচাৰোঁ যে উচিত শাস্তি দিয়ক আৰু এই দোষীকেইজনক যাতে সহজে মানে ওলাই আহিব নোৱাৰে। সেইটোৰ কাৰণে মই শাস্তি দিবৰ কাৰণে অনুৰোধ জনাইছোঁ প্ৰশাসনক।